ভাবি লওক থিয় হয় কৰি ল'লে থিয় কৰি লোৱাৰ পাছত এনেকৈ সোঁহাত ল'লে দাঙিলে তাৰপিছত মানুহজন যিমান পাৰে হাউলি যাওক হাউলি ইয়াত এতিয়া চাওক পেটত হেঁচা লাগি আছে নে আছে ই মানুহ যেতিয়া খোজকাঢ়ি যাব ইয়াত পানীটো ডাংতল ব্লকৰ আণ্ডাৰত জিবিত আজি এখন এৱাৰনেছ প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছে তো এতিয়া সকলো ৰাইজ আহিব ধৰিছে বিদ্যাপুৰ চাৰ্কেলৰ ফিল্ড অফিচাৰ মহাশয় ছাৰে এতিয়া সভাখনৰ শুভাৰম্ভ কৰিছে যে সুদূৰ বঙাইগাঁৱৰ পৰা চিভিল ডিফেন্সৰ আণ্ডাৰত টীম এটা আহিছে আৰু লগতে আমাৰ ডাংতল ব্লকৰ আণ্ডাৰত আবদা মিত্ৰসকলেও ইয়াত অংশগ্ৰহণ লৈছে তো আপোনালোকক নিশ্চয় দেখুৱাম বানপানীৰ সময়ত কি কৰিব লগা হয় তো জনসাধাৰণক এই সম্পৰ্কে সজাগতাৰ কাৰণে এই আয়োজন কৰিছে এই সভাখন এইটোৰ কাম কি হৈ আছে ইটো যেনেকা পানীত পৰি থাকিব সেনেকুৱা এইটো এইটোৰ নাম হ'ল বটল বেল আমি ৰাখিছোঁ এতিয়া আপোনালোক এইটো বনাই কেনেকৈ অলপ দেখাব চাৰে আপোনালোকে অলপ চাওক প্ৰথম যিটো বটলটো কাটিব বটলটো ইয়াতে বৰশী গাঁঠিটো যিটো হয় সেইটো দিব লাগে ইয়াৰ ওপৰত এটা আকৌ এটা গাঁঠি দি আছো লক কৰি দিব কোনফালে লওক ইয়াত বৰফি গাঁঠি দিছে দি কিনে এনে এটা গাঁঠি মাৰি দিছে ঠিক আছে এনেকৈ আপোনাৰ এটা দুটাকৈ এনেকৈ গোটেইকেইটা একেটাই হয় তেনেকৈ ছটা বটল হ'লে এজন মানুহ অকণি থাকিব পৰা ৱেটটো লৈ ল'ব পাৰিব আৰু এইটো তললৈ মনকৈ চবতে থাকিব লাগিব ইয়াত আমাৰ ফাৰ্ষ্ট তেনেকৈ এইটো বৰশী গাঁঠিটো দি ল'ম ইয়াত এইটো যদি আমি বুকুত লৈ পানীত নামি যাওঁ মানুহজন উপঙি ভাল কৰি মাৰি দিব যিবিলাক মুখা থাকে তেতিয়া আপুনি কিমান মানে যদি আপুনি টেকনিকটো গম পায় এইটো যদি বনাই ৰাখে আপোনাৰ কিমান কামত লাগিব বটল বেলটো যদি বনাই ৰাখে কিমান কামত লাগিব এইবিলাক কি বানপানী হোৱাৰ আগতে এইবিলাক বস্তু নিজৰ ঘৰত বনাই থৈ দিব লাগে এতিয়া দেখুৱাই আছে নদীত যদি পানীত মানুহ এজন উঠি গৈ থাকে কেনেকৈ বচাব নিশ্চয় ৰছী দি বচাব কিন্তু ৰছীটো ইমান দূৰ দলিয়াব নোৱাৰি আপোনালোকে হয়তো নিশ্চয় গধুৰ কিবা এটা বান্ধি দিব এই বান্ধি দিয়াৰ ফলত মানুহজন আঘাতপ্ৰাপ্ত হ'ব পাৰে যাৰ ফলত ৰছীটো এনেকৈ ভাঁজ কৰি মানে পঠিয়াই মানে দলিয়াই দিব লাগে এই বান্ধটো মানে সকলো ৰাইজকে দেখুৱাইছে তো আপোনালোকে চাই থাকক নিশ্চয় শিকিব পাৰিব নিশ্চয় ভিডিঅ'টো চাই আমি ডেমো দেখাই আছো যে ডেমোত কি হয় মানুহ শুনি নাই আৰু ভাবি লওক মানুহজন চেঞ্জ হয় এই মানুহজন গেছে তেখেতক উদ্ধাৰ কৰিবলৈ তেখেতক পানীৰ পৰা উঠাই লৈ আহিছে অহাৰ পিছত চাওক তেখেতে কিন্তু পানীটো ওলাই আছে প্লাছ মেডিকেল পইণ্টতো লৈ যাব উঠালে তেখেতে ভাবি লওক থিয় হয় কৰি ল'লে থিয় কৰি লোৱাৰ পাছত এনেকৈ সোঁহাত ল'লে দাঙিলে তাৰপিছত মানুহজন যিমান পাৰে হাউলি যাওক হাউলি ইয়াত এতিয়া চাওক পেটত হেঁচা লাগি আছে নে আছে ই মানুহ যেতিয়া খোজকাঢ়ি যাব ইয়াত পানীটো ওলাই যাব প্লাছ ই মানুহজন যিখিনি টাইমৰ ভিতৰত মানুহ এটা মাথাত টাইম থাকে সেইটো টাইমৰ ভিতৰত ই কি কৰিব মেডিকেল পইণ্টত বা ফাৰ্ষ্ট এড পইণ্ট বা এম্বুলেঞ্চ পইণ্টত তাক লৈ যাব পাৰিব এই টেকনিকবিলাক অলপ ইউজ কৰিব নহ'লে তেতিয়া কি হয় অযথা মানুহজনক পানীৰ পৰা ওলাই আনি পেটত হেঁচা মাৰি পানী ওলাওঁতে ব্ৰেইন চেলগুলা কিবা এটা বস্তু থাকে ব্ৰেইন চেল মৰি গ'লে চেছ আৰু যিটো ব্লিডিং হ'ব সেই কাপোৰটোৱে খুলি ল'ব তাৰ ওপৰত আমি বেণ্ডেজটো দিব লাগিব এই বেণ্ডেজটোৰ কাৰণে আমাৰ এই বেণ্ডেজটোৰ যিটো পইণ্ট আছে এইটো ওপৰত এইটো পইণ্ট বুলি কয় সেইটো ছাইড পাছফালে দিম আৰু এই সমান ছাইডটো বেষ্ট ছাইড সেইটো আমি আগফালে দিম তো আমি আগফালে এনেকৈ এই যিটো আমাৰ চেলাউৰি আছে আইব্ৰ' তাৰ ওপৰত লগাম এনেকৈ লগাই সেইটো পাছফালে লৈ আহিম পাছফালে আনি ইয়াতে আমি ক্ৰছ কৰিম
গাঁঠি দিব নালাগে ইয়াত আমি ক্ৰছ কৰি আকৌ আগত লৈ যাম আগত নি আমি ইয়াত এটা গাঁঠি দিম এই জেগাতে একদমেই মাজত পইণ্ট এই যেটো বাঢ়ি থাকিব সেইখিনি আমি এনেকৈ মেৰাই ল'ম এই পাছফালে যেটো পইণ্ট আছে সেইটো আমি এনেকৈ ওপৰাই দিম এনেকৈ মাছ চেণ্টাৰ আমি এনেকৈ গাঁঠি দিম আৰু যিখিনি বাঢ়ি থাকিব বুজি পাইছে কেনেকৈ দিছোঁ